এই আছে কেনেকৈ আহে কেনেকৈ আছে কেনেকৈ আহে চব আকৌ আহিব মানে গৰু খেদে তেনেকৈ গৰুবিলাক তাৰ খানাবিলাক খাই দিয়া যায় তাৰ মানে খং উঠি থাকে গৰুবিলাক দেখিবই নোৱাৰে ডাইৰেক্ট খেদি আহে আৰু গৰুবিলাক আগতে দৌৰে এয়া আমাৰ লক্ষীমাই দানা খাই আছে লক্ষীমাই গা পা ধুই আনি চাক ধুনীয়াকৈ চিহ্ন বনাই দিছে তো ইফালে বাল্টিঙত চাপৰ কলপাত মানে কলগছ এনেকৈ কাটি লৈছে কলগছৰ মাজ অংশটো তেনেকৈ অলপ চাপৰ দি ধুনীয়াকৈ দি আছে লক্ষীক আৰু লক্ষীমাই ধুনীয়াকৈ খাই আছে এয়া চাব এতিয়া দিব কলপাত নাই কলগছকে দিছে গোটাই মাজ অংশটো দিছে আৰু লক্ষীমাই চাক কিমান ধুনীয়াকৈ চুবাই খাই আছে গাত ৰ'দ লৈ আছে লক্ষীমাই তো ধুনীয়াকৈ চুবাই খাই আছে আৰু এইফালে আছে মানিকক খোৱালে বাৰু মানিকে ৰ'দ লৈ আছে গাত গা ধুৱাই দিলে তো গা ধোৱাৰ পিছত আৰু ধুনীয়াকৈ ৰ'দ লৈ আছে গাত মাটি মাৰি আছে মানিকে এয়া আমাৰ মানিক বেটা ধুনীয়াকৈ খাই পেট ভৰা তো এতিয়া আৰু গাত মাটি লৈছে বালি মাৰিছে গাত আৰু সেইফালে আছে পদ্মণি আৰু লক্ষীমণি সেয়া পদ্মণি আৰু লক্ষীমণি আৰু মানিক সেইফালে ঘূৰি চাই আছে হে বেটা তুমি থাকা দেই সেয়া পদ্মণি আৰু লক্ষীমণি আৰু এয়া হ'ল সোণমণি আৰু লক্ষীমণি মাক জীয়েক একেলগতে আছে আৰু মানে পদ্মণি মোক দেখা পাই একদম ধুনীয়াকৈ মানে মূৰ্তি দিছে আৰু গম পাই গৈছে চিনাকি মানুহ যে চিনি পায় সেইবুলি তেনেকৈ কৰি আছে তাৰ লগত আছে তাৰ মাক লক্ষীমণি আৰু পদ্মণি মাক জীয়েক চাক ধুনীয়াকৈ একে জেগাতে আছে আৰু বটপাতৰ ডাল খাই আছে পাতখিনি খালে বাৰু ডাল খাই আছে আৰু গৰুবিলাক চাক এইবিলাক ঘাঁহ নাখায় দেই এই ছমা কলগছ খাব হাতীক যি খাবলৈ দিয়ে সিয়েই খায় ছাগলীবিলাকো তেনেকুৱা কলগছ খাই থাকে আন জেগাত চাব নেখায় কিন্তু কাজিৰঙাত গৰুৱে কলগছ কলপাত এই বটৰ ডাল এইবিলাক খায় এই আমাৰ পদ্মণি আৰু লক্ষীমণি চাক হাতীক খাবই নিদিয়ে সিহঁতকহে আগত লাগে আৰু আমাৰ হাতী মানুহবিলাকে ক'ৰ পৰা বুকি লৈ আহে পাহাৰৰ পৰা তো গৰু ছাগলীয়ে চান্স লয় আগতেই খাই দিয়ে তো পদ্মণি আৰু লক্ষীমণি ইয়াতেই থাকক আৰু সেয়া মানিক আৰু লক্ষীমাই তাক খুৱাই আছে মানে পিছফালে বান্ধা আছে কলগছ দি বান্ধিলে গা পা ধুই আনি দানা পানী খোৱা তো বান্ধি ৰাখিলে ইয়াতে মানিকে কি কৰে চাক গৰু খেদি আছে চাক কেনেকৈ গৰু খেদি আছে মানিকৰ খং উঠে সেয়া চাক মানিক কেনেকৈ গৰু খেদে চালেনে নাই খং পূৰা মানিকৰ গৰুকেইটাক চালে কেনেকৈ খেদিলে মানিকে সেয়া চাক হে বেটা কি হ'ল আৰু এইফালে আমাৰ লক্ষীমাই ধুনীয়াকৈ খাই আছে হে লক্ষী এয়া চাক আমাৰ লক্ষীমাই ধুনীয়াকৈ খাই আছে তুমি খাই থাকা দেই মাই ধুনীয়াকৈ খাই থাকা লক্ষীমাই ধুনীয়াকৈ খাই আছে এয়া লক্ষীমাই এতিয়া আকৌ মানিকে চাব আকৌ গৰু খেদিব দেই চাব কেনেকৈ গৰুক খেদিবলৈ যায় মানিক চাব দেই কেনেকৈ যায় গৰু খেদিবলৈ হে মানিক হে বেটা এই আছে গৰু আগতে দৌৰ লৈছে খেদে যে বাৰে মানিকে আন হাতীবিলাকে নেখেদে কিন্তু মানিকে খেদে এই আছে আহি আছে এই আছে কেনেকৈ আহে কেনেকৈ আহে চব আকৌ আহিব মানে গৰু খেদে তেনেকৈ গৰুবিলাক তাৰ খানাবিলাক খাই দিয়া যায় তাৰ মানে খং উঠি থাকে গৰুবিলাক দেখিবই নোৱাৰে ডাইৰেক্ট খেদি আহে আৰু গৰুবিলাক আগতে দৌৰে ইয়াৰ মানিক ইয়াতে থাকা তুমি আৰু লক্ষীমাই এইফালে খাই থাকা তো মই আমাৰ লক্ষী পূৰ্ণিমাক দেখুৱাওঁ আকৌ খুৱাই থাক দেই এয়া জয়দীপ দা মমতাজ দা তাৰপিছত বহি কথা পাতি আছে আৰু আমাৰ লক্ষী পূৰ্ণিমা এইফালে দানা খাব এতিয়া নহয় লক্ষী তো আমাৰ এই পোৱালীয়ে ধুনীয়াকৈ কাটি লৈছে কলপাত তো বাল্টিঙত এয়া চাপৰ আছে
তো চাপৰ আৰু কলপাত দিব আৰু লক্ষীয়ে ধুনীয়াকৈ খাই থাকিব। এই আমাৰ লক্ষী পূৰ্ণিমা বহুত ধুনীয়া হাতী, বহুত গোলগাল চেহেৰা, খুব ধুনীয়া হাতী। তো লক্ষী পূৰ্ণিমা ধুনীয়াকৈ খাই থাকক। আৰু বিহুৰ বতৰ চাওক, ৰাস্তা ঘাটত আজি গাড়ী মটৰ নায়েই ক'বলৈ গ'লে, চাৰিওফালে একদম উখল মাখল পৰিৱেশ, কাৰণ বিহুৰ চবেই বিহুত ব্যস্ত, নিজৰ ঘৰতে আছে। তো চবেই ফূৰ্তি এনজয় কৰি আছে, আমি হাতীৰ লগতে আছোঁ বাৰু ন। দানা খুৱাব লক্ষীক, কাৰণ লক্ষী পূৰ্ণিমা ন, লক্ষী পূৰ্ণিমা তাইৰ নাম। লক্ষী পূৰ্ণিমা। তো এই বাল্টিঙৰ পৰা অলপ অলপ ওলাই দিব আৰু ধুনীয়াকৈ চুবাই চুবাই খাই থাকিব লক্ষী পূৰ্ণিমা। এইয়া লক্ষী পূৰ্ণিমা চাওক কিমান ধুনীয়াকৈ খাই আছে। তো খাই থাকা তুমি লক্ষী পূৰ্ণিমা ধুনীয়াকৈ। আৰু এতিয়া চাওক আমি বাগৰিত একেলগে বহি আছোঁ, মোৰ লগত আলি গাই বিহুৰ শুভেচ্ছা দি দিলে। ভোগালী বিহুৰ শুভেচ্ছা ৰাইজক দি দিলোঁ। কিমান বৰ্ষ? 2026 বৰ্ষ। বয়সে ঠিকে আছে, 2026 ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ অসমবাসী ৰাইজক। আমি হাতী মানে হাতী মানুহ, হিচাপে আজি আকৌ কি আছে জানা বিপিন নহয় ইয়াৰ ভূপিন। হেৰি পৰা আহিছে হা, গোলাঘাটৰ পৰা আহিছে। গোলাঘাটৰ পৰা আহিছে। গোলাঘাটৰ পৰা আহি পেলাই এটা মাইকী দুটা মতাটো আহি পেলাই কৈছে বোলে বিপিন কৈ এইটো কাঞ্চন আৰু আপোনাৰ আলি ভাইৰেল না, বিপিন, মই বোলে বিপিন আজি আহিব, আপোনালোকে ৰখাই যে গধূলি বুলি ৰখা হ'ব হা। আজি নাই দিয়া, বেলেগ দিনা আহিলি বাৰু দেখা পাবি না। খানা চানা কিহেৰে খানা মানে মাছ মাছ কাজিৰঙাৰে মাছ নেকি? সেই নহয় চালানী কিনি আনিছোঁ। চালানী নহয়, আজি মাছ মাৰে খুলিছে, লোকেল মাছ মাছ মাৰিব দিছে নহৰু বস্তু। আজি নহৰু পিছত একচুৱেলি মাছ মাৰিব দিয়া নাই, মানুহে মানে এই পুলিচ আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহবোৰ মানে ইয়াৰ কাৰণে একদম মানে জেং কৰি দিছে, জেং কৰি গ'ল আৰু যাব নাপায়। আমি নগ'লো, আমি কাজিৰঙাৰ ক্ষেত্ৰত আমি মাছ মাৰিব নাযাওঁ, কাজিৰঙাৰ মাছ লাগিলে নাখামি। কাজিৰঙাটো সুৰক্ষা ভাল হৈ থাকিব হয় নাই, কাজিৰঙাৰ স্বাদত আমি মাছ নেমাৰোঁ, আমি কিনি খাম। মানুহে নুবুজে আৰু চৰকাৰে বাধা দিছে, বাধা নেওচিহঁতে মাছ মাৰিব হৈছে, কি ক'ব আৰু মানুহ যদি ইহঁতে যদি নুবুজে কাজিৰঙাৰ কাৰণে বুজিব লাগে। একদিন আগতে ৱাৰ্ণিং দিছে, বুজাই দিছে। আগত মানে কালি এলাউন্স কৰিছে, কালি নহয় পৰহিয়ে কৰিছে, মাইকে এলাউন্স কৰিছে যাব নোৱাৰে, তথাপিও মানুহবিলাক নুবুজি গৈছে, মানে বুজিও মানে বুজি নাপায় আৰু। আৰু এইটো কোন আহিলে? তোমাৰ ৰাজ, এইটো আমাৰ ৰাজ। কিবা এটা ক'ব নোৱাৰি এয়া গণেশ দা বিহুৰ শুভেচ্ছা দিব। স্যাৰ জয় জুবিন দা। গণেশে কি ৰিল বনাবে? আরে রিল সুন্দর হয় ঘর যা কি বলি ওইটা কি কিমান ডাঙৰ হাতী? গণেশ দা আপুনি ভোগালী বিহুৰ মানে ভোগালী বিহুৰ সৈতে কিবা এটা ক'বনে? সকলো অসমবাসীলে নে আমাৰ কাৰণে? অসমবাসীৰ পিছত তোমালোক আগত। গুড ডে, আপোনাৰ অবজেকশ্যন মানিব লাগিব, ঠিক আছে। আৰু কিবা এটা কওক। আৰু ক'বলৈ কি ক'ম, মানে যোনে বিয়া পতা নাই সি পাতিব লাগে, ধৰা যোনে বিয়া পতা নাই পাতিব লাগে, যোনে আনিছে আকৌ আনিব লাগে। ডাবল নহ'ব, এইটো ৰং হ'ব, এইটো ৰং হ'ব। আৰু গণেশ দা এইফালে আমাৰ কাঞ্চনে আমাক মাতি আছে, এই বাইকটো চাব খালি। মানে ভাবিছে কি মোক পাহৰি গৈছে নেকি? কাঞ্চন মানে মাতি আছে দেই, কাঞ্চনৰ ওচৰত যোৱা নাই যে, তাৰ খং, কাঞ্চনৰ খং ন অগলি দে। ধুনীয়াকৈ নমস্কাৰ এটা দিলে কাঞ্চন। তো চামেলি এইফালে গৈ আছে নিজৰ কেম্পলৈ। যোৱা কেম্পত যোৱা, কলচম পোৱা দানা খোৱা দেই। গোটেই হাতীটো কিয় নক'বা? মই নাযাওঁ, মই গোটেই বস্তুটো কভাৰ কৰা হয় নাই? চামেলি গৈ আছে নিজৰ কেম্পলৈ, আৰু আমাৰ কাঞ্চনৰ ওচৰত যোৱা নাই, কাঞ্চনে বেয়া পাইছে ন পাব। চামেলি লালাবৰ ওচৰলৈ যোৱা, লালা মাত্ৰ পাহাৰৰ পৰা আহিছে। নহয় দানা খোৱালে আহিলে কেতিয়াবাই। লালাবোৰ আহি আমাৰ পূৰ্ণিমা, এই পূৰ্ণিমা কিবা এটা কৈ দিয়া ইয়াক কেমেৰা। লালা খাই এইপিনে কিবা এটা ক। বিহুৰ শুভেচ্ছা দি দিয়ে, শুভেচ্ছাটো দিয়া ৰাইজক।
কৈ দিয়ে নমস্কাৰ বুলি কৈ দিয়ে লালাবৰে একো নকয় মানে মানুহটো লাজে কৰে নে কিবা তাই কৰে মই বুজি নাপাওঁ ভয় কৰিছে নেকি মোক চাই ভয় কৰিব ফিল্ম শ্বুটিং কৰে আকৌ বিপিনক চাই পেলাই ভয় কৰিছে নেকি লালাবৰে এনেকুৱা মানুহটো মানে ইমান ঠাণ্ডা মুণ্ডা থাকে একেবাৰে বেছি কথা নাপাতে মানুহৰ লগত পূৰ্ণিমাত আকৌ ভালকৈ ৰাখে তো পূৰ্ণিমাকো দেখুৱালোঁ বিহু বুলি এইটো সেইবাৰ আমাৰ ধনবৰ ওচৰত যাব লাগে ধনবৰক নমস্কাৰ দিব আৰু বিহুৰ শুভেচ্ছা দিব ধনবৰ যাব লাগে ধনবৰক মানে আমাৰ যোনে খানা খুৱাই আছে জোন ডাঙৰীয়া যোনে খানা খুৱাই আছে ধনবৰক নমস্কাৰ দিব দিওঁ দাদা জোন ভাই নমস্কাৰ দিব দিওঁ দাদা বিহুৰ শুভেচ্ছা দিব দে আমাৰ কাজিৰঙাৰ পৰা আপোনালোকক বিহুৰ শুভেচ্ছা চবকে দিলোঁ আমাৰ ধনবৰ বিহুৰ শুভেচ্ছা জনালে গোটেই অসমবাসী এনেদৰে আমাৰ কাজিৰঙা হাতীকেইটাৰ লগত চলি আছে তেনেকৈ চলি যাব লাগে সেয়াই বিচাৰোঁ আৰু চবে ভাল থাকিব লাগে সেয়াই বিচাৰোঁ তো ফাইনেলি গাইজ আমাৰ গোটেই ৰুমটোত আমাৰ নিজৰ ফেমিলিকেইটাই এইকেইটাই আমাৰ ফেমিলি পাঁচটা এইটোৱে এইকেইটাই চব বেলেগ একটাও কোনো নাই আৰু চব আমাৰ এইকেইটাই ফেমিলি মেইন ব্যক্তিজন এইজন এইজন আমাৰ কেম্পৰ ইনচাৰ্জ আমাৰ বাইহেঁতা চলো নাই নাই এই ৰখিবা আপোনাৰ হাঁহিটো বৰ ভাল লাগে এইটো আমাৰ কেম্পৰ ইনচাৰ্জ বিহু বুলি কৈ দে মই কি কি মাছ আনছা বিহুত সেইটো দাস দাম বৰালি মাছ চিতল চিতল মাছ পাহৰি গৈছে এই আলিকাই 22 জুনত চিতল মাছ কলিয়াবৰ সুলুঙৰ পৰা আনছে সুলুঙৰ পৰা আনছে বিশেষকৈ এটা মানে মই এডভান্স ৰঙালী বিহু লৈ পেলাই আপোনাক কিছুমান কথা সুধিব বিচাৰোঁ মানে বিহুৰ মই শুভেচ্ছা দিছোঁ ৰাইজক ৰঙালী বিহু নহয় নহয় ননচেন্স নেকি বে তুমি সৰি ভুল হয় তুমি ননচেন্স নেকি ষ্টিমি ডাট হয় আচ্ছা ঠিক আছে মোৰে ভুল আমি ভোগালী বিহুত কি আনছো 22 জুনত 22 কেজি চিতল মাছ কেমান খাবি গেলা বাগৰি গেল খাবা নোৱাৰে আমাৰ বাগৰিত বাগৰি গৈছে খাই তাৰ হাঁহিছে না হাঁহিলে এনেকুৱা লাগে অ' খুৰা আপুনি এটা কথা কওকচোন আপুনি যে ধুনীয়া মই একো ধুনীয়া নহয় ৰখ না আপুনি যে ধুনীয়া মোক চুমা কিয় খাইছে আপুনি শুনক না কথাটো আপুনি ভাইৰাছ এই ৰখ না কোনো কথাটো ক'বই নিদিয়ে গাইজ আপোনালোকে চাই আছে নহয় এতিয়া এই ৰখ এইপিনে চা এতিয়া মই কৈ আছোঁ 1 ছেকেণ্ড হা আপুনি যে ধুনীয়া আপুনি আগৰ পৰাই ধুনীয়া নে এটা জন্ম আপুনি সঁচাটো ক'ব আপুনি সঁচাটো জন্ম দিয়াৰ পৰা মই হৈ গৈছো ৰে হৈ গৈছো হয় বেছ ভাইৰাছ হৈ গৈছো না ভাইৰাছ আলি ভাইৰাছ তাৰমানে কি মোৰ হাতীত মানুহ উঠে গ'লে এইটো কাঞ্চন নে নেকি বিচাৰি আহে গ'লে ধনচাক দে আৰু এটা কথা আছিলে নহয় আপোনাৰ চিতল মাছ এই 22 কেজি চিতল মাছ আনছে 22 কিলো চিতল মাছ আনছে আলিয়ে এতিয়া খাম বাগৰি খাই থাকিম না বাগৰি কিন্তু পিছত নাবাগৰো যে বাগৰি খাই আমি থাকিম পকাত বাগৰি মাতি আমাৰ ভোগালী বিহুৰ শুভেচ্ছা ৰে কাজিৰঙাৰ পৰা ন মই এতিয়া যা আছো এডভান্স হয় না বিপিন ঘৰত ইয়াত নাচি ভাল লগা মই এতিয়া বিপিন ঘৰত যা আছো এতিয়াই এতিয়াই যাম বিপিন মই এতিয়াই যাব আৰু এই আমাৰ এনজয়টো মানে এনেকৈ চলি থাকিব লাগে আৰু অনাগত দিনবোৰতো আপোনালোকক কেনেকৈ ভালকৈ আমি ভিডিঅ' দিব পাৰোঁ কেনেকৈ এনজয় কৰিব পাৰোঁ আৰু সদায় চিনেমা এনেকৈ বিপিনে আনি পেলাই আমাক খুৱাব পাৰে সেয়ে আশা থাকিল আপোনালোকে ভিডিঅ'টো আজি হাঁহ দুটা আনছে কেইটা দুটা কি হাঁহ কচোন চিনা খাম আজি চীনা পাৰ টেংকে কোনোবাই যদি কিবা কওঁ ন মই তহঁতকে কৈ আছোঁ গাদ্দাৰী চবক কৈ আছোঁ এই গাদ্দাৰী চবক কৈ আছোঁ এইটো মোক দিব লাগিব এই গাদ্দাৰী চবক কৈ আছোঁ আমি চীনা হাঁহ খাই আছোঁ যে আপোনালোকে বেছিকৈ পোহক আৰু খাম অঁ মই ক'বলৈ দিম মই দিম হয়নে নহয় এতিয়া কওক চীনা হাঁহ আপুনি চীনা হাঁহ খাম বুলি কৈছিলে নাই বুপিনক অঁ আনি দিছে নাই আপুনি আজি আপুনি হাঁহি এটা মাৰি পেলাই ৰাইজক কৈ দিয়ক কিবা চুৱাটাৰ আনতে কিবা আনতে গেলা মোৰ বিপিন ল'ৰা না অঁ কি চুমা অ' খুৰা আপুনি এবাৰ প্লিজ ৰাইজক এটা সৰুকে প্লিজ একবাৰ
মোকতো চবেই চিনি পায়, কোনে নাচে? এই আমি কয় ইংৰাজী নৱবৰ্ষৰ আমি ইংৰাজী নহ'ব দেই, অসমীয়া। ভোগালী বিহুৰ ৰঙালী ভোগালী বিহু। ভোগালী বিহুৰ ভোগালী বিহু শুভেচ্ছা। ভোগালী বিহুৰ শুভেচ্ছা শুভেচ্ছা জনালো থাকিল। অসমবাসী ৰাইজক। অসমবাসী সকলো ৰাইজক অসমবাসী ৰাইজক শুভেচ্ছা জনালো। আপোনাৰ মাতত কিবা খেলি মেলি হৈছে নেকি? মাতটো মানে একো নাই, চব চলি গৈছে। চৰ্দি লাগিছে না। আপুনি এবাৰ আপুনি অসমবাসী ৰাইজক এবাৰ নাচি পেলাই দেখাই দিয়ক অলপ প্লিজ। আৰু চাইছেনে আমাৰ ভিডিঅ' কেনেকৈ চলি আছে? এনেকুৱা ভিডিঅ' আপোনালোকে পাবলৈ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু পাৰিলে আগলৈকে আগুৱাই দিব। যিহেতু এনেকৈ পেপে পেপে বাজি থাকিব লাগে সদায় দিনে, হয় নাই? হয় নে নহয়? হ'ব লাগিব আৰু এইটো হ'বই লাগিব খাটাং গাইজ, মই বিচাৰোঁ। চলি আছে দে। আপুনি হাঁহি দিয়ক এবাৰ। এই আপোনাৰ হাঁহিটো হাঁহিটো কৰি দেবে ঐ গুলু 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 ঐ গুলু কৰি দেবে ঐ অ' খুৰা, অ' খুৰা, पूरब से पूर्वी हवा चलेला तो लगी जिला गोएला हवा उड़ेला हरे लुहुर लुहुर हवा उड़ेला हरे डुगुर डुगुर हवा उड़ेला ओके बड़ा गोला गोएला মামা দেখ মামা এতে আমাৰ আলিকা ডান্স কৰিব লুহুৰ লুহুৰ হুলা ডলেলা লুহুর লুহুর হুলা ডলেলা আরে লুহুর লুহুর হুলা ডলেলা এটা বিপিনে নাচি আছে চাওক, এইটো বিপিন। আমাৰ এনজয়টো অৰ্ডাৰ দিম, এনেকৈ চলি থাকিব এই এনেদৰে যায় একেলগে চব একেলগে। আরে লুহুর লুহুর হুলা রেলা আপোনালোকে নাচক অলপ আৰু খুৰা আলি আলি অলপ বেয়া হ'ব লাগে মানুহবিলাক লাহে লাহে। অ' খুৰা আইজয় অ' নেৰিবা নেকি? মজা মজা হেপি বিহু হেপি হেপী বিহু এডভান্সত হেপী বিহু ভোগালী বিহু হেপী ভোগালী বিহু ভোগালী বিহু অঁ ইয়া আইঅ আৰু আমাৰ গোটেই ৰাইজতে চাওক এয়া এভৰিথিং ইজ গুড মাই ৰুম ইজ এনজয়ড আই হিয়াৰ গ' চবে নাচিব লাগে আৰু খুৰাক চব হয় নাই আমাৰ আলিকা সকলোকে মৰমৰ হয় না এটা কিবা এটা কৈ দিয়ক গাইছক সকলোৰে মৰমৰ মানুহ আমি হয় না অঁ হয় নাই আমাৰ ভোগালী বিহুৰ শুভেচ্ছা দে আৰু চুমাটো দিয়কচোন আপুনি আমাৰ ভোগালী বিহুৰ শুভেচ্ছা ভোগালী বিহুৰ আপুনি চুমাটো দিয়ক চুমাটো এতিয়াই হৈছে কেতিয়াবা হোৱা নাছিল আৰু এটা দিলে ৰিপিটটো আমাৰ ভোগালী বিহু আৰু এটা চলি আছে অঁ এডভান্স আপোনালোকে চাই থাকিব অ আৰু আমি খাই থাকিম বিন্দাস এনেকৈ নাচি থাকিম।